বাৰিষাৰ আগমনৰ লগে লগে আহিল বানৰ সম্ভাৱনা সম্ভাৱ্য বান পৰিস্থিতি নিৰন্তনৰ বাবে হাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ বানৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনক সুৰক্ষা দিয়াৰ লগতে বন্যপ্ৰাণী সুৰক্ষা বৃদ্ধিৰ বাবে তৎপৰ হৈছে উদ্যান কৰ্তৃপক্ষ বানৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ নিৰাপত্তাৰ দিশটো উন্নত কৰাৰ স্বাৰ্থত হাতনাও স্পীড বোট মেকানাইজ বোটৰ লগতে ফ্লোটিং কেম্পৰ দ্বাৰা ৰাষ্ট্ৰীয় উদ্যানক সুৰক্ষা প্ৰদান কৰিব বনকৰ্মীয়ে ৫৭টা বন শিবিৰতে একোখনকৈ হাতনাৰ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই সমান্তৰালভাৱে হাজু কৰি ৰখা হৈছে ৩খন স্পীড বোট ৬০খন হাতনাও আৰু এখন মেকানাইজ বোট ইতিমধ্যে হাজু কৰা হৈছে কাজিৰঙা এই সন্দৰ্ভত আমাক সবিশেষ জনাব মনোজ প্ৰতিম শইকীয়া হয় আগন্তুক সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আটাইকেইখন বনাঞ্চল ইতিমধ্যে সম্পূৰ্ণ সাজু হৈ পৰিছে আৰু এই মুহূৰ্তত আমি কাজিৰঙাৰ কহৰা বনাঞ্চলত উপস্থিত আছোঁ আৰু এই বনাঞ্চলখনৰ বনাঞ্চলিক বিষয়াগৰাকী আমাৰ সৈতে উপস্থিত আছে তাৰ মই আপোনাৰ ওচৰলৈ আহিছোঁ বছৰটো যথেষ্ট স্পৰ্শকাতৰ সময়খিনিৰ বাবে কিদৰে সাজু হৈছে আপোনালোক কি ক'ব বিচাৰিব কেনেধৰণৰ প্ৰস্তুতি হয় আমাৰ পিনৰ পৰা সম্পূৰ্ণভাৱে আমি সাজু হৈছোঁ যিহেতুকে আগন্তুক বানপানী আমি আশংকা প্ৰত্যেক বছৰৰ দৰে এই বছৰ আমি আশংকা কৰি ৰাখিছোঁ ঠিক তেনেদৰে আমাৰ প্ৰত্যেকগৰাকী বনকৰ্মীৰ লগতে আমাৰ যিকেইটা বন শিবিৰ আছে সকলোকে প্ৰমুখ্য কৰি আমি বানপানীৰ কাৰণে সাজু হৈ আছোঁ আপোনাৰ ৰেঞ্জৰ অধীনত এটা বিশেষ সমস্যা আছে কহৰা বনাঞ্চলৰ নিচেই সমীপতে গাঁওসমূহ আছে সেই গাঁওসমূহত বন্যজন্তুৱে সন্ত্ৰাস চলায় কেনেধৰণৰ ব্যৱস্থা হয় আমি যোনখিনি দাঁতিকাষৰীয়া গাঁও আছে সেই গাঁওখিনিৰ লগত আমাৰ ৰেগুলাৰলি মিটিং কৰা হৈছে আৰু লগতে যিখিনি VDP আছে আৰু EDC আছে সেইখিনিক আমি আমাৰ যোনকেইটা লগৰ আমাৰ মানে আমাৰ লগত জড়িত হৈ থকা NGOৰ লগত মিলি পেলানি আমি টৰ্চ লাইটকে বিতৰণ কৰাৰ আমি ব্যৱস্থা গ্ৰহণ কৰি আছোঁ আপোনাৰ বনাঞ্চলত টাইম কাটৰ এটা বিশেষ পোষ্ট থাকে এই বৰ্ষত থাকিবনে হয় আমাৰ হালদিবাৰী যোনটো এনিমেল কৰিডৰ আছে তাত আমাৰ বেৰিকেড আৰু চেক পোষ্ট বহোৱা হয় প্ৰত্যেক বছৰে বহোৱা হয় আৰু এইবছৰো বহোৱা হ'ব আমাৰ ইতিমধ্যে আমাৰ যিকেইটা বেৰিকেড আছে সম্পূৰ্ণভাৱে আমি ৰেডি কৰি ৰাখিছোঁ এই কহৰা বনাঞ্চলখনৰ যিটো অত্যন্ত স্পৰ্শকাতৰ এনিমেল কৰিডৰ হালদিবাৰী এনিমেল কৰিডৰ তাৰ কাষতে বন্যজন্তুৰ বিচৰণ দেখা পোৱা যায় কি ক'ব বিচাৰিব পথচাৰীসকলৰ প্ৰতি কি অনুৰোধ জনাব হয় যিটো আমাৰ যিহেতুকে বানপানী অহাৰ লগে লগে আমাৰ চিভিল এডমিনিষ্ট্ৰেশ্যনৰ পিনৰ পৰা 144 লাগু কৰা হয় ঠিক সেইদৰে এইবছৰো লাগু কৰা হ'ব আৰু সেই সময়ত আমি এটাই আমাৰ পিনৰ পৰা অনুৰোধ যাতে তেওঁলোকে স্পীডটো কমকৈ যায় মিনিমাম যিমান মিনিমাম পাৰে সিমান স্পীডত যায় যাতে কাৰণ বিল' 40 যাবলৈ আমাৰ এটা নিয়মেই আছে যে বিল' 40 কিলোমিটাৰ স্পীডত যাব লাগে তো তাতকৈও কমকৈ গ'লে ভাল হয় আৰু যদি কেতিয়াবা বন্যপ্ৰাণী দেখে ওচৰতে আমাৰ বন শিবিৰ দুটা আছে হালদিবাৰী বিট অফিচ আছে আৰু লগতে পূব হালদিবাৰী কেম্প আছে তো তাত আমাৰ বনকৰ্মীসকল থাকেই তো কিবা যদি মানে বাধা বিঘিনিৰ সন্মুখীন হয় তো সেই বন শিবিৰকেইটাত আমাৰ বনকৰ্মীৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল আনৰ সময়ত চিকাৰীয়ে লক্ষ্য কৰিলে কাজিৰঙা জীৱকুলৰ প্ৰতি কেনেধৰণৰ ব্যৱস্থা হয় সেইকাৰণে আমাৰ যিখিনি নাও আছে কাণ্ট্ৰি বোট আছে সেইখিনি সম্পূৰ্ণৰূপে আমি সাজু কৰি তোলা হৈছে যিহেতুকে সেই সময়ত আমাৰ মেইন আমাৰ ডিউটিটো কৰা হয় কাণ্ট্ৰি বোট নহ'লে বা স্পীড বোট নহ'লে বা মেকানাইজ বোট